Hi guys, good morning my beautiful people. Welcome back my YouTube channel. কেনেকুৱা খবৰ ভাল না আশা কৰো আপোনালোক সব ঠিকে আছে। তো আজি হৈছে আমাৰ হায়দৰাবাদৰ শাওনৰ মাহ সোমাইছে আজিৰ পৰা আৰু আজি ফাৰ্ষ্ট সোমবাৰ পৰিছে। শাওনৰ মাহটো ভাল একদম সোমবাৰতে সোমাইছে আৰু সোমবাৰ মই প্ৰতিটো সোমবাৰতে মই ফাষ্টিং থাকে। তো মই বোলো মন্দিৰলৈ গৈ আহোঁগৈ আৰু ৰাতিপুৱা উঠি মোৰ পূজা হৈ গ'ল, ঘৰৰ কাম সব হৈ গ'ল। আমাৰ হায়দৰাবাদত কি বুলি ভাবে শাওনৰ মাহ বোলে আমি সোনকালে উঠি পূজা কৰিলে তেতিয়া বেছি ভাল। সেইকাৰণে মই কমচে কম মানে কি সোনকালে উঠিবলৈ চেষ্টা কৰোঁ, কিন্তু মোৰ উঠালে 5টা বাজি গ'লগে। ইয়াৰ মানুহটো 4:30টাতে 4:30 উঠি ঘৰৰ কাম কৰি মন্দিৰলৈ যায়গে। তো মোৰ ইমানখিনি নহয়গে কাৰণে মই 5টা বজাত উঠি ঘৰৰ কাম কৰি পূজা হৈ গ'ল। এতিয়া মন্দিৰলৈ যাম বুলি ভাবিছোঁ, মানুহটোৰ কাৰণে চাহখিনি বনাই থৈ যাওঁ আৰু এফালে যোৱাৰ কথা আছে, সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ আজি। আৰু এইজোপা মোৰ মানি প্লেণ্ট কি দেখিছেনে ইমান ধুনীয়াকৈ হৈছে। আৰু মই সৰুকৈ মগু ঢালিলোঁ ৰাতিপুৱা। এয়া মই মানে লাইট জ্বলাই কাম কৰিছোঁ 5টা বজাত। ইয়াত মানে কি হেৰিয়ে ওলোৱা নাই, এতিয়া পোহৰে হোৱা নাই। এইফালে মোৰ তুলসী পূজাৰো হৈ গ'ল। আমাৰ মানে কি হায়দৰাবাদত ধৰক 7টা বজাৰ পিছতহে ভালদৰে হেৰি হয়গে নেকি। তাৰপিছত মই এতিয়া সিহঁতক উঠাই পেলাই মই মন্দিৰলৈ যাওঁ। এইফালে মই মন্দিৰ যাবৰ কাৰণে ৰেডি কৰিলোঁ, ঘি লৈ লৈছোঁ। মানে শাওনৰ মাহত ঘি দিয়া জ্বলালে বেছি ভাল। আৰু এইফালে মই ফ্ৰুটছ ফুল আৰু এই বক্সটোত হালধি কুমকুম চব থাকে। তো মই ভাবিছোঁ মই পটককৈ গৈ মন্দিৰৰ পৰা আহোঁগৈ। আমি এফালে যোৱাৰ কথা বুলি কৈছোঁ যে, তো সেইকাৰণে আমি পটককৈ গৈ মন্দিৰৰ পৰা আমাক 12টা বজাত ঘৰৰ পৰা ওলাব লাগিব। সেইকাৰণে মই পটককৈ মন্দিৰৰ পৰা আহোঁ। তো মই মন্দিৰলৈ ওলাই আহিছোঁ। মই অকলে যাম, হাজবেণ্ড ঘৰতে আছে আৰু কৃষ্ণও ঘৰতে আছে। তাক আজি স্কুল নপঠিয়ালোঁ, আয়ুষক স্কুল পঠিয়ালোঁ, তাৰ আজি এক্সাম আছে কাৰণে। তো এয়া মই মন্দিৰ আহি পাই গ'লোঁ। সেয়া মই দিয়া লগাইছোঁ। ফাৰ্ষ্টতে গণেশ ভগৱানৰ ওচৰত দিয়া লগাই লৈছোঁ, 2 গছ লগাইছোঁ। এগছ ভিতৰ চাইডত লগাইছোঁ আৰু এগছ বাহিৰৰ চাইডত মই লগাই লৈছোঁ। মানে কি ফাৰ্ষ্টতে গণেশ ভগৱানক পূজা কৰাৰ পিছত মহাদেৱ মন্দিৰলৈ যাওঁ। এইভাগ হৈছে আমাৰ ঘৰৰ ওচৰত শিৱ মন্দিৰ। এই দেখিছেনে কি ধুনীয়াকৈ আজি সজাই থোৱা আছে, যে শাওনৰ সোমবাৰ হয়তো বহুত ধুনীয়াকৈ সজাই থৈছে। তাৰপিছত মই মানে নাৰিকল লৈ গৈছিলোঁ, সেয়া পণ্ডিতক দিলোঁ। সেয়া পণ্ডিতেও পূজা কৰাই মেলি দিলে। তো মই বোলো লাহেকৈ সৰুকৈ বোলো আপোনালোককো দেখুৱাওঁ বুলি সৰুকৈ ভিডিঅ' অকণ লৈছোঁ। দিছোঁ ইমান ধুনীয়াকৈ সজাই থৈছে ন, মই ইমান ভাল লাগিছে দেখি পেলাই। মই মন্দিৰতে বহিব মন গৈছিলে, কিন্তু টাইম নাইকিয়া। তো সেইকাৰণে মই সোনকালে গুচি গ'লোঁগৈ আৰু বেলেগ মন্দিৰলৈও যাবলৈ আছে। তো এইভাগ হৈছে পাৰ্বতী মা মন্দিৰ, কাষতে থাকে শিৱ ভগৱানৰ কাষতে এইভাগ মন্দিৰ আছে। তাৰপিছত মই গ'লোঁ সাই বাবা টেম্পল। মানে গোটেইখিনি মন্দিৰ একেটা এৰিয়াতে আছে মানে। তো এইভাগ হৈছে সাই বাবা মন্দিৰ। তো মই সাই বাবা মন্দিৰতো নমস্কাৰ কৰি ল'লোঁ। এতিয়া মই অকণমান দেৰি বহি লৈছোঁ, কাৰণ মন্দিৰলৈ আহিলে অলপ দেৰি বহাৰ পিছত যাবগৈ লাগে। সেইকাৰণে মই অকণমান দেৰি বহি এতিয়া মই ঘৰত যাওঁগৈ। ঘৰত আহি মই চাহ গৰম কৰি ল'লোঁ। হাজবেণ্ডে বোলে চাহ খালে, ময়ো চাহকণ খাই লওঁ। চাহ নোখোৱালৈকে মাথা দিছে আৰু মোৰ মুখখন দেখি পাৰিছে 2 দিনৰ পৰা গা নাই ধোৱা নিচিনা, ইমানে গৰম পৰিছে আজি। আৰু মই কৈছিলোঁ যে আমি এফালে যোৱা কথা আছে। একচুৱেলি আমি যাম হায়দৰাবাদৰ লাইচেন্স অফিচৰ কাৰণে। আজি লাইচেন্স অফিচত যাব আছে। তাত গৈ পেলাই আমি ড্ৰাইভিং কৰিলে মানে কি লাইচেন্স আহে বুলি কয় যে, তো আমাক আজি তালৈ মাতিছে। আমাৰ হাজবেণ্ড মোৰ দুইটাই একচুৱেলি তাকে আমি 12টা বজাত টাইম দিছে। সেইকাৰণে সোনকালে চাহকণ খাই পেলাই আকৌ ভাতকেইটা বনাবলৈ লাগিব সিহঁতৰ কাৰণে। মোৰ ফাষ্টিং হ'ল কি হ'ল, সিহঁতৰ কাৰণেতো বনাবই লাগিব। আৰু এইফালে মই টিভিটো লগাই চাহ খাইছোঁ। মই খাতৰকে খিলাৰি চাই আছোঁ। আপোনালোকে চাইছেনে কমেণ্ট কৰিবচোন। ৰাতি চাবলৈ সময় হ'লে কাৰণে এতিয়া লগাই পেলাই চাহকণ খাই বোলো কাম কৰিলোঁ। এইফালে দেখিছেনে কৃষ্ণাই জোলনাত হেৰি কৰি আছে। এইফালে টইজ মানে কি তাৰ যি মৰ্জি কৰে, সি ঘৰত থাকিলে মানে কামে মোক বহাই থাকে। আৰু আধা কল এটা খাবলৈ দিলোঁ, আধাটো লৈ পেলাই ৰখি আছে, মানে সি নাখাওঁ বুলি গাই আছে। মই ধমকি দিছোঁ খাওঁ আৰু দেখিছেনে নাখাই, ভাল পোৱা নাই বোলে। সেইকাৰণে সি পেলাবলৈ যাবলৈ লৈছে। মই বোলো যা, এতিয়া উপায় নাই কৰিবনো কি। তেনেকুৱাতে আয়ুষো আহি পাই গ'ল, তাৰ এক্সাম আছিলে। সেইকাৰণে 10:30 গৈ বাপেকে লৈ আহিলে। एग्जाम कैसा हुआ? अच्छा हुआ। कल हिंदी है ना? हाँ। अच्छा सा पढ़ लो, जाओ कपड़े चेंज कर लो। তাৰপিছত দুইটাই খেদিব লাগিলে। দেখিছানে দুইটা ঘৰত থাকিলে ন, মোৰ হাল্লাত মানে মোৰ দিমাগ খাৰাপ কৰি দিয়ে। দুইটা অলগ অলগ থাকিলে অকণমান শান্তিয়ে থাকোঁ। দুইটা লগ খালে ঘৰত ইমানেই কাজিয়া কৰি থাকে। দেখিছানে সি তাক মাৰি থৈ যাব, এতিয়া সি তাৰ ওচৰলৈ যাবগৈ। তাৰপিছত মই ভাত বনাব ল'লোঁ। এইফালে মই ৰাইচ লগাই দিলোঁ। এইফালে মই দালি বনাইছোঁ, মেন্থি পাত আৰু টমাटर দি পেলাই দালি বনাইছোঁ। আৰু মই বেছি কৰা নাই, আৰু চিপছ ফ্ৰাই কৰি দিম বুলি ভাবিছোঁ। কাৰণ হাজবেণ্ড আৰু আয়ুষ কৃষ্ণাই খাব, মোৰ কাৰণে মইতো নাখাওঁৱে। সেইকাৰণে সিহঁতৰ কাৰণে মই সোনকালে বনাই সিহঁতক খুৱাই থৈ যাওঁ বুলি ভাবিছোঁ। দুইটাক ভিতৰতে ৰাখি লক কৰি ল'লোঁ, কাৰণ ক'ৰবালৈ যাবলগীয়া হ'লে এনেকৈ দুইটাকে লক কৰি থৈ যাবলগীয়া হয়। নতুবা ভয় লাগি থাকে। ওলাইছোঁ যাবৰ কাৰণে।
আধা ৰাস্তা আহি পাই গ'লোহি। একচুৱেলি আমি জেগাকণ নাজানো, লোকেশ্যন চাই আহিছোঁ। আৰু এইফালে দেখিছেনে মেট্ৰ' বনাই আছে। আহি মই পাই গ'লোহি। তো আমাৰ মানুহজনে যিটো মানুহৰ লগত মানে কি কানেকশ্যন কৰিছিলে, ফোন কৰি কথা পাতিছিলে, সেই মানুহজনক ফোন কৰি আছে। তো মই এফালে বহি আছোঁ। ইমানেই গৰম নহয় নক'ব আৰু, বহুত গৰম। এতিয়া আমি আহালে মানে কি 1:30 বাজিলে, ঘৰৰ পৰা 12টা বজাত ওলাইছোঁ। ট্ৰেফিকো বহুত জাম আছিলে। তো আপোনালোকক মই দেখুৱাইছোঁ ক'ত এনেকৈ যে আপুনি দেখি আছে, ভিতৰত এটা ডাঙৰ গ্ৰাউণ্ড আছে। সেই গ্ৰাউণ্ডটোৰ ভিতৰত এনেকৈ গাড়ী হেৰি কৰিবলৈ দিছে। বহুত মানুহ আছে দেখিছোঁ আজি। কাৰ ড্ৰাইভিঙো, বাইক ড্ৰাইভিং বহুত হেৰি আছে। ৰেষ্ট দেখোন বেছিয়ে দেখি পাইছোঁ। তো কি হয় নাজানো। আমাৰ মানুহটো এতিয়ালৈকে আহি পোৱাহি নাই। মানুহটোৱে কথা পাতি আছে। তো মই ৱেইট কৰি আছোঁ, কি হয় নাজানো আৰু। তো আমাৰ মানুহজন আহিলে বোলে, পটককৈ গৈ মই যাওঁ। আমাৰ পেপাৰ চেপাৰ ৰেডি কৰিলে। এতিয়া ফাৰ্ষ্টতে হাজবেণ্ড যাব, তাৰপিছত মোৰ ড্ৰাইভিং কেনেকৈ হেৰি কৰে মই আপোনালোকক বাৰু ভিডিঅ'টো উঠাব নিদিব চাগে। ফটো পাৰিলে ফটো একপি দেখুৱাম বাৰু আপোনালোকক। তো আমাৰ ড্ৰাইভিং হৈ গ'ল। আপোনালোকে ফটোকপি দেখিছে, তেনেকৈ মাজে মাজে এনেকৈ গাড়ী চলাব লাগে। বেছি নাই, 2-3 মিনিটৰ কামৰ কাৰণে আপুনি 2 ঘণ্টাৰ টাইম লৈ পেলাই আহিব। আমাৰ হাজবেণ্ডেতো আজি ছুটি লৈ আহিছে। আৰু এইটো হৈছে হায়দৰাবাদৰ IK। যেতিয়া নতুনকৈ খুলিছিলে তেতিয়া মই এবাৰ আহিছিলোঁ, তাৰপিছৰ পৰা অহা নাইকিয়া। এবাৰে আহিছিলোঁ IK চাবৰ কাৰণে। চবেই IKত বহুত বস্তু আছে বুলি কোৱাত তেতিয়া মই আহিছিলোঁ বাৰু। এতিয়া বহুত টাইম হৈ গ'ল অহাই নাইকিয়া, যে কেতিয়া টাইম পালে আকৌ আহিম বাৰু। তো এই ব্ৰিজখন দেখিছে যে, এই ব্ৰিজখনৰ নাম হৈছে কেবুল ব্ৰিজ বুলি কয়। ৰাতি আপুনি এনেকে দেখিব পায়, ইমান ধুনীয়া লাগে ৰাতি। কিন্তু দিনত ইমান একো খাছ নালাগে। ৰাতি এনেকে পিকচাৰ গোটেই লাইট থাকে, বহুত ভাল লাগে। আৰু এইফালে ডাঙৰ পানীৰ মানে কি বিল এটা আছে নিচিনাকে আছে, বহুত ভাল লাগে ৰাতি। তো ফাইনেলি মই ঘৰত আহি পাই গ'লোহি। ইমানে ভাগৰি গ'লো নহয়, সঁচাকৈ কৈছোঁ। আৰু সি মোক সুধি আছে ক'লে গৈছিলোঁ, কি কৰিছিলোঁ, সি ঘৰত কি কৰি আছিলে সেইবোৰ সি মানে মোক সুধি আছিলে, তাক কিয় লৈ নগ'লোঁ সেইবোৰ সুধি আছে। আৰু মই বহুত ভাগৰি গ'লোঁ। আহিয়ে মই অকণমান দেৰি বহি লৈছোঁ, কাৰণ ভোকো লাগিছে। আৰু ৰ'দত মানে কি বহুত হেৰি হৈ গ'ল, আৰু ট্ৰেফিক জামো ইমান আছিলে ন, মাথাটো বিষাই গ'লগৈ। তো অকণমান তাৰ লগত খেলি পেলাই গৈ পেলাই এতিয়া বাকী কি কৰিব লাগিছে চাই লওঁ, কি কৰোঁ। হাই গাইজ, তো মই আহি পাই ইমানে ভাগৰি গ'লোঁ নহয়, একদম মুখ হাত ধুই লৈ পেলাই অকণমান পৰি দিয়াৰ পিছতহে শান্তি লাগিছে। মানে কি ইফালে ইমান গৰমো, ইমান ৰ'দ ওলাইছে, আৰু ইফালে মোৰ ফাষ্টিঙো। তো মোৰ একদম বেণ্ড বাজি গ'ল দুইটা হেৰিয়তে। তো একদম মই ভাগৰি গ'লোঁ। আৰু যোৱা সময়তো মই ফ্ৰুটছ একো নাখালোঁ, লৰালিকৈ ওলাই গুচি গ'লোঁ। তো কাৰণ আমি 12টা বজাত গ'লোঁ, ইমান সোনকালে মই বোলো নাখাওঁ, আহি পোৱাৰ পিছত খাম। কিন্তু মই বহুত ভোক লাগি গ'ল। তো আহিয়ে 2টা কল খাই লৈছোঁ, তাৰপিছতে অকণ ৰক্ষা পাইছোঁ। মানে মই একো নাখাওঁ, অকল চাহ অকণ খাওঁ ৰাতিপুৱা সন্ধিয়া সময়ত। তাৰপিছত দুপৰীয়া মই ফ্ৰুটছ কিবা কল বা কিবা এটা ফ্ৰুটছ খাই লওঁ, তাৰ বাদে মই একো নাখাওঁ। তো আজি সেইটো খোৱা নোহোৱাৰ কাৰণে মই বহুত হেৰি হৈ গ'ল। তো আহি একদম ভাগৰি গ'ল, আৰু মাথাটো বহুত বিষাই গৈছে, কাৰণ ৰ'দো বহুত আছে যে সেইকাৰণে। তো আমাৰ দিনটো আজি গ'ল। 10 দিনৰ পিছত আহিব বুলি কৈছে, ফোন কৰিব সিহঁতে, লাইচেঞ্চ অহাৰ পিছত ফোন কৰিব, তাৰপিছত আনিবগৈ লাগিব। তো 10 দিনৰ পিছত আকৌ হেৰি কৰিব লাগিব, কি হয়গৈ। ইয়ালৈকে আহেনে মানে কি আমি 2টা মানুহক লগ কৰিছিলোঁ, মানে কি এটা মানুহক ইয়াতে এটা পেপাৰ লৈ আহিছিলে, সি তাত দিছিলেগৈ। তাৰ পৰা ইয়ালৈ আহিব চাগে বেলেগ এটা মানুহৰ ওচৰলৈ, তাৰ পৰা আমি আনিবগৈ লাগিব চাগে। সেইবোৰ গভৰ্ণমেণ্টৰ কাম বহুত হেৰি হৈ থাকে। তো মই এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ' বনাবলৈ ধৈৰ্য নাইকিয়া, কাৰণ ভোকো লাগিছে আৰু ভাগৰি গ'লোঁ বহুত। দেখিছেনে, পিছৰ পৰা এক্টিং কৰি আছে সি, দেখুৱাই আছে। তো পাৰিলে সন্ধিয়া মন্দিৰলৈ যাম, নোৱাৰিলে ঘৰতে পূজা কৰি উপবাস ভাঙিম। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি। পাৰিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, নতুন সকলে কোনে কোনে চাইছে। এনেকৈ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। অ'কে না, বাই বাই।